सीटेड सोनिया राहुल अरेस्ट करो कांग्रेस पार्टी गो बैक सोनिया राहुल को गिरफ्तार करो कांग्रेस पार्टी गो बैक कांग्रेस पार्टी गो बैक भ्रष्टाचारी सोनिया राहुल को गिरफ्तार करो सोनिया गांधी और राहुल गांधी भारत माता की भारत माता की भारतीय जनता पार्टी जिंदाबाद कांग्रेस पार्टी मुर्दाबाद कांग्रेस पार्टी मुर्दाबाद राहुल गांधी हाय सोनिया गांधी को अरेस्ट करो राहुल गांधी को अरेस्ट करो बीजेपी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद सोनिया गांधी को अरेस्ट करो राहुल गांधी सोनिया गांधी अरेस्ट करो राहुल गांधी सोनिया गांधी अरेस्ट करो राहुल गांधी सोनिया गांधी के कांग्रेस ले कांग्रेस ले कांग्रेस गो बैक कांग्रेस गो बैक कांग्रेस गो बैक नेशनल हेल्थ कैलेंडर জড়িত হৈ থকা বাবে তেওঁলোকক এৰেষ্ট কৰে তেওঁলোকক শাস্তি প্ৰদান কৰে তাৰ বাবে ভাৰতীয় জনতা সমগ্ৰ দেশত নেশ্যনেল হেৰাল্ডৰ যি ঘটনা এই ঘটনাৰ লগত জড়িত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ যি ধৰণে ৫,০০০ কোটি টকাৰ লগত তেখেতৰ জড়িত আছিল তাৰ প্ৰতিবাদত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশৰ লগতে আজি ডিব্ৰুগড় জিলাতো আমি আজি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে কংগ্ৰেছৰ দিনত যিবিলাক কেলেংকাৰী হৈ আছিল তাৰ ভিতৰত এটাতকৈ ডাঙৰ কেলেংকাৰীৰ ভিতৰত এটা ডাঙৰ কেলেংকাৰী হ'ল নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰী। এই কেলেংকাৰীৰ জৰিয়তে তেওঁলোকে অলৰেডি তেওঁলোকক জামিনত তেওঁলোক আছে, তেওঁলোক এতিয়ালৈকে তেওঁলোকক মুক্ত পোৱা নাই আৰু তেওঁলোক জামিনত আছে। আৰু আমি ইমিডিয়েটলি আমি কৈছোঁ চৰকাৰক যাতে ইমিডিয়েটলি তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ অলৰেডি ৫,০০০ কোটি টকাৰ তেওঁলোকে এটা বৃহৎ কেলেংকাৰী মাক আৰু পুতেকৰ মাজত কৰা হৈছে। এইকাৰণে আমি আজি ডিব্ৰুগড় জিলাৰ পৰা আমি এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যিটো কাৰণে আমি জনাই দিছোঁ যাতে অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰাৰ ব্যৱস্থা হাতত লয়। ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি যুৱ মৰ্চাই আমি ডিব্ৰুগড় জিলাত নেশ্যনেল হেৰাল্ড কেলেংকাৰী ইতিমধ্যে চাৰ্জশ্বিট দাখিল হৈছে। চাৰ্জশ্বিট দাখিলত তেওঁলোক দোষী সাব্যস্ত হৈছে আৰু সেইকাৰণে আমি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক অতি শীঘ্ৰে এৰেষ্ট কৰিবৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে তেখেতলোকক জেললৈ নিক্ষেপ কৰিব লাগে। ধন্যবাদ।